Hello friends, time is 9:48 আৰু মই এটা ট্ৰেড লৈছো ট্ৰেডটো অকমান ৰিস্কি ট্ৰেড হৈ গ'ল আমাৰ বহুত লেট এন্ট্ৰি হৈ গ'ল আজি হয়তো আমাৰ টাৰ্গেট পাবলৈ দিগদাৰে হ'ব পাৰে অলপ কম প্ৰফিটটো আজি ওলাব পাৰে সক আমি যদি প্ৰিভিয়াস ডে চাৰ্টখন চাওঁ আৰু সেম কনসেপ্ট ইউজ কৰো যেটো কনসেপ্ট আমি ইউজ কৰি আছো প্ৰিভিয়াস ডে চাৰ্ট ৰিপিট কনসেপ্ট তো প্ৰিভিয়াস ডে দেখিব মাৰ্কেট কৰিছে কি ক্লোজিং প্ৰাইস আৰু সাপোর্ট লৈ মার্কেট কন্টিনিউ বুলিশ মার্কেট হৈ গ'ল তো আজি কি হ'ব পাৰে আৰু দেখিব যিখিনি আছিলে বায়ার্স বিলাকৰ স্টপ লস এবিলাক লেভেলত বায়ার্স বিলাকৰ স্টপ লস আছে তো স্টপ লস আছে তলফালে তো গটিকে মার্কেট তলফালে আহিব লাগে আৰু মার্কেট দেখিব এক্স্যাক্টলি তলফালে আহি আছে কিন্তু মই ওয়েট কৰি আছিলো যে এটা ৰিট্ৰেসমেন্ট আহিব যেনেকৈ আমি পৰখি এন্ট্ৰি লৈছিলো পৰখি এন্ট্ৰিটো আপোনালোক দেখাই আছো এটো সব পৰখিৰ এন্ট্ৰি আছিল পৰখি এন্ট্ৰি আমি ৰেড ক্যান্ডেলত লোৱা নাছিলো আমি যেটা ৰিট্ৰেসমেন্ট দিছিলে ৰিট্ৰেসমেন্ট দিতে আমি এক্স্যাক্টলি এইটো লেভেলত আমি পুট বাই কৰিছিলো তো আজি তেনেকুৱা আমি ৰিট্ৰেসমেন্ট বিচাৰি আছিলো তেনেকুৱা ৰিট্ৰেসমেন্ট নাপালো যদি আপোনালোকে চাবলৈ যায় তো দেখিব আজি তেনেকুৱা একো ৰিট্ৰেসমেন্ট নাহিলে মই ভাবি আছিলো ইয়াতে যদি ৰিট্ৰেসমেন্ট দিয়ে ইয়াতে ট্ৰেড লম নাইবা ইভেন ইয়াতে যদি ৰিট্ৰেসমেন্ট দিয়ে ইয়াতে কৰবাত ট্ৰেড লম তো ফাইনালি দেখিব অকমান ৰিট্ৰেসমেন্ট দিছে অকমান ৰিট্ৰেসমেন্ট দি আকৌ ৰেড ক্যান্ডেল বনাই আছে গতিকে মই এই 57000 লেভেলটো আছে এই 57 লেভেলটো লগতে এই দেখিব দুটা লাইন ড্ৰ কৰি থোৱা আছে এটো হৈ গল আমাৰ 0.6 লেভেলৰ ৰিট্ৰেসমেন্ট গতিকে মার্কেট যদি ইয়াৰ লৈকে আহে আমাৰ ইয়াৰ লৈকে টাৰ্গেট থাকিব ইয়াৰ পৰা যদি ৰিভাৰ্সেল দিয়া যেন হয় তেতিয়া হয়তো আমি ওলাই যাম জি প্ৰফিট লস হাতত থাকে আৰু ঠিক আছে আমি ট্ৰেডটো চাওঁ এতিয়া কি হৈ আছে কিয় 500-600 টকা প্ৰফিট চলি আছে বাৰু নরমালি আমার 70 পয়েন্ট স্টপ লস টার্গেট থাকে এটো আজি ডাউট আছে হিট হবনে নাই গতিকে আজি আমি স্টপ লস ইমান ডাউন না ৰাখিম হয়তো চাও মার্কেট মোমেন্টাম কেনেকে দিয়ে কারেন্টলি দেখিব আমাৰ 1100 টকা প্রফিট চলি আছে 1300 টকা টাইম হৈছে 10:19 আৰু মই স্টপ লসটো দিয়ে দিলো 20 দেখিব 2479 তো অলমোস্ট 25 পয়েন্টৰ স্টপ লস মই দি দিছো আজি কিয় স্টপ লস সৰুকে ৰাখিছো কাৰণ মই কৈছো অলৰেডি 70 পয়েন্টস টাৰ্গেট আজি পোৱাটো অলপ টান হ'ব কাৰণ আজি আমি পারফেক্ট এন্ট্ৰি তেনেকে নাপালো ৰিট্ৰেসমেন্ট আমি নাপালো গতিকে আমি হয়তো অলপ কম প্ৰফিটতে ওলাই যাব লগা হ'ব পাৰে তো কম প্ৰফিটত যেহেতু ওলাই যাব লগা হ'ব পাৰে সেইকাৰণে আমি স্টপ লসটো কি ৰাখিছো সৰু ৰাখিছো তো আমাৰ যদি স্টপ লসৰ হিচাপত আমি চাবলৈ যাওঁ আমি মোটামুটি দেখিব 1:2 সেম লেভেলৰ আমি প্ৰফিট পাইছোৱে আৰু আমি অলপ ওয়েট কৰিম ধৰি লও এটলিষ্ট যদি 40 পয়েন্টস মানো পাও কিমান দিয়ে এতিয়া তো কিতেবা আমি এনেকে হৈ যায় ধৰক 10 দিনত এদিন এনেকুৱা হৈ যায় যেটো আমি ফিক্স স্টপ লস টার্গেট ৰাখো কিন্তু মার্কেট কন্ডিশনৰ ওপৰত আমি অলপ চেঞ্জ কৰিব লগা হ'ব পাৰে তো আজি আমি ফুল স্টপ লস আৰু ফুল টার্গেট ৰাখিলো হেতেন মই কৈছো বাৰে বাৰে যদি আমি অলপ ৰিট্ৰেসমেন্টটো আমি ইয়াতে কৰবাত আমি মার্কেট ধৰক তললৈকে আহিছে ৰিট্ৰেসমেন্ট দিছে আমি ইয়াতে সেল কৰিলো হেতেন তেতিয়া আমি এই মোমেন্টামটো আমি পালো হেতেন বা পাবলৈ আমি চেষ্টা কৰিলো হেতেন কিন্তু আমি ট্ৰেডটো লওঁতে আমাৰ দেখিব বহুত ইয়াতে কৰবাত লব লগা হৈছে আৰু আমাৰ স্পেস একেবাৰে কম মই কৈছোৱে এইটো সাইকোলজিক্যাল নাম্বাৰ আৰু এইটো লেভেলত আমি সাম মার্কেটে কেনেকুৱা মোমেন্টাম দিয়ে যদি ৰিভাৰ্সেল দিয়ে আমি ওলাই যাব লগা হ'ব পাৰে তো দেখিব ৰিভাৰ্সেল দিয়ে আছে এক্স্যাক্টলি দেখিব 0.6 লেভেলত আমাৰ কেনেকুৱা ক্যান্ডেল বনাইছে তো গতিকে আমি এতিয়া ওলাই যাব লগা হ'ব পাৰে দেখিব নিফটিও ভাল ষ্ট্ৰং গ্ৰীন ক্যান্ডেল বনাই আছে তো বন্ধুসকল টাইম হৈছে 10:33 আৰু আমাৰ স্টপ লস যেটো আমি দিছিলো 24.79 হেতু হিট হৈ গল তো আমি যদি চাবলৈ যায় আমি প্ৰফিটটো পাইছিলো অলমোস্ট 28 পয়েন্টছৰ ওপৰত আমি 29 পয়েন্ট আমি পাইছিলো আৰু সব মার্কেটে ডিকেও বহুত দিছে আজি আমি এন্ট্ৰি লৈছিলো এক্স্যাক্টলি এইটো ক্যান্ডেলৰ 948 ৰ ক্যান্ডেলত আমি এন্ট্ৰি লৈছিলো আৰু সব মার্কেট ঘূৰি পকি তালৈকে আহিছে তাৰলৈকে অহাৰ পিছতো আমাৰ দেখিব ভালেখিনি স্টপ লস গল তো আমি আজি ফুল স্টপ লস 70 পয়েন্টস লোৱা নাই কিয় লোৱা নাই মই কাৰণটো কলোৱে যে আজি আমাৰ এন্ট্ৰি আমি ভাল এন্ট্ৰি নাপালো আমি এন্ট্ৰি বিচাৰি আছিলো যে ৰিট্ৰেসমেন্টত আমি এন্ট্ৰি লম তেতিয়া আমাৰ টার্গেট চাওক আমি যেটা ট্ৰেডটো লৈছিলো তেতিয়া মই কৈছিলো যে আমাৰ টার্গেটে হৈ গল এই লেভেলটো ব্ৰেক 57000 লেভেল আৰু আমাৰ এই ফিবোনাচি লেভেলৰ টোৱে আমাৰ টার্গেট গতিকে এক্স্যাক্টলি দেখিব টার্গেটৰ লৈকে মার্কেট আহিলে কিন্তু আমাৰ দেখিব যেটো আমাৰ প্ৰফিট পাব লাগে মই গম পাইছিলো 70 পয়েন্টস নাপাওৱে আজি 70 পয়েন্টস যেহেতু নাপাওঁ বুলি ভাবিছো কাৰণ মই স্টপ লসটো সৰু ৰাখিছো 25 পয়েন্টস
তো টাৰ্গেটটো দেখিব একেবাৰে প্ৰফিট দেখুওৱা নাই, মাত্ৰ 29 পইণ্টছ দেখাইছে। তো আপোনালোকে চাব পাৰে আজি ডিকে বহুত হৈছে। আপোনালোকে যদি চাব খোজে মই দেখাই দিওঁ, আমি লৈছিলোঁ আমাৰ ডাইৰেকশ্যনত মাৰ্কেট আহিছে ধৰি লওক একজেক্টলি 86 পইণ্টছ আমাৰ আহিছে। 86 পইণ্টছত আমাৰ প্ৰফিট দিছে 28 পইণ্টছ। তাৰপিছত আমাৰ এগেইনষ্টত গৈছে কিমান, আমাৰ এগেইনষ্টত যাবই নাপালে, আমাৰ এইখিনি দেখিব 7 পইণ্ট 8 পইণ্ট যেতিয়া গৈছে, আমাৰ এগেইনষ্টত 5 পইণ্টছমান যাওঁতে মোৰ ষ্টপ লছটো হিট হৈ গ'ল। ঠিক আছে, এতিয়া ষ্টপ লছ হিট কৰি চাগে মাৰ্কেট ৰিভাৰ্চেল দিব পাৰে, সেইটো একো নাই। আমি বহুত সৰু ষ্টপ লছ এটা লৈছোঁ আজি, দেখিব মাত্ৰ 1700-1500 টকা ষ্টপ লছ লৈছোঁ। আৰু আমি প্ৰফিট কমচে কম চাগে 2000 প্লাছ আমি প্ৰফিট দেখিছোঁ। বন্ধুসকল টাইম হৈছে 11:26 আৰু আমি ট্ৰেডটো এক্সিট কৰা এঘণ্টাই অলমষ্ট হ'ব হ'ল। আমি 10:33 কৰিছিলোঁ। মই মাৰ্কেটখন চাই আছিলোঁ, চাই থাকোঁতে দেখিব আমি যেতিয়া ট্ৰেড লৈছিলোঁ আমি ডিছকাছ কৰিছোঁৱে যে আমাৰ ডাইৰেকশ্যনত যেতিয়া মাৰ্কেট আহিছিলে আমি মাত্ৰ 29 পইণ্ট প্ৰফিট পাইছিলোঁ। আৰু আমাৰ এগেইনষ্টত অলপমান যাওঁতে আমাৰ ষ্টপ লছ হিট হৈ গৈছে 5-6 পইণ্টছ। তাৰপিছত দেখিব এতিয়া এঘণ্টা সময় গুচি গ'ল, এঘণ্টাৰ পিছত দেখিব মাৰ্কেট একজেক্টলি ছেম লেভেলতে আছে। তো এতিয়া হয়তো আপোনালোকে যদি ভাবে তো প্ৰিমিয়াম ডিকে হ'ব লাগে নে প্ৰিমিয়াম বাঢ়িব লাগে, তো অভিয়াছলি এঘণ্টা পাৰ হৈ গ'ল, তো মাৰ্কেটত যিমান সময় গৈ থাকে প্ৰিমিয়াম ডিকে হৈ গৈ থাকে। তো আপোনালোকে এতিয়া চাৰ্টখন চাওক, যিটো আমি অপশ্যন বাই কৰিছিলোঁ প্ৰিমিয়াম কণ্টিনিউ বাঢ়ি আছে। তাৰমানে যেতিয়া আমি মাৰ্কেটত আছিলোঁ সেই সময়ত নাজানো কিহৰ কাৰণে প্ৰিমিয়ামটো বহুত ডিকে হৈ আছিলে, আৰু আমি এক্সিট কৰাৰ পিছত দেখিব প্ৰিমিয়াম বহুত বাঢ়ি আছে। যিটো লেভেলত আমাৰ 10:33 আমাৰ মাত্ৰ 29 পইণ্ট প্ৰফিট দেখাইছিলে, ছেম লেভেলত মাৰ্কেট আছে এতিয়া, একজেক্টলি ছেম লেভেলত মাৰ্কেটে দেখিব প্ৰফিট দেখাই আছে এতিয়া আপোনালোকৰ একজেক্টলি 46 পইণ্টছ। আৰু আজি আমাৰ যিটো ষ্টপ লছ গ'ল, ষ্টপ লছটো গৈছে আমাৰ ডিকেৰ কাৰণেই গ'ল, কাৰণ আমাৰ এইটো কেণ্ডেলত ষ্টপ লছ গৈছে। আৰু আমাৰ এণ্ট্ৰি আছিলে এই লাইনডাল, এণ্ট্ৰি আছিলে আমাৰ 948ত। তো আমি ইয়াতে এণ্ট্ৰি লৈছিলোঁ 948ৰ কেণ্ডেলত। তো আমাৰ এগেইনষ্টত অকণমান যাওঁতে ষ্টপ লছ গ'ল। এটা কথা আমি ইয়াৰ পৰা পজিটিভ ল'ব লাগে, মন বেয়া কৰিতো একো লাভ নাই, যে ল'ব লাগে যে আমাৰ যিটো এনালাইচিছটো কাৰেক্টেই হৈছে। যিটো লেভেললৈকে আমি আহিব কৈছিলোঁ মাৰ্কেট সেই লেভেলটোলৈকে আহিছিলে, আমি এই প্ৰফিট দেখি নাপালোঁ অভিয়াছলি, যিমান আমি প্ৰফিট দেখা পাম বুলি ভাবি আছিলোঁ। তো ঠিক আছে বন্ধুসকল, আজিলৈ আহিছোঁ, ধন্যবাদ।